নমস্কাৰ সকলোকে স্বাগত জনাইছো। আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ ইতিমধ্যে অন্ত পৰিছে। অৰ্থাৎ উজনি অসমত যি নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰ বাবে প্ৰচাৰ অভিযান অন্ত পৰিছে। এটা প্ৰচাৰ অভিযান অন্ত পৰাৰ দিনটো কিছু কথা আমি ৰাইজৰ সন্মুখত তুলি ধৰাৰ প্ৰয়োজন আছে বুলি ভাবোঁ। যে অসমীয়া দেখাৰ কথা আছে যে আদা বেপাৰীক জাহাজৰ খবৰ কেলে, কিন্তু আমি কৈছিলোঁ যে নহয়, এতিয়া আদা বেপাৰীক জাহাজৰ খবৰৰ প্ৰয়োজন হৈছে, জাহাজৰ খবৰ ৰখাৰ প্ৰয়োজন আছে। এতিয়া অসমীয়া মানুহৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছে যে যিখিনি অসমৰ সাধাৰণ ভোটাৰ বা সাধাৰণ যিখিনি ৰাইজ বা সাধাৰণ যি যুৱচাম, তেওঁলোকৰ বাবে কোনবিলাক ইছ্যু গুৰুত্বপূৰ্ণ, যে আজিৰ দিনটোত আপোনালোকৰ নেতা যিখিনি কথা কৈ আছে বা সংবাদ মাধ্যমতো যিবিলাক কথা চৰ্চা হৈ আছে, সেই কথাবিলাক আৰু বাস্তৱটো দুইটাৰ মাজত আকাশ পাতালৰ পাৰ্থক্য আছে। কিন্তু তথাপি আমি ক'ব লাগিব যে আদা বেপাৰীক জাহাজৰ খবৰ প্ৰয়োজন। যে আজিৰ দিনটোত সংবাদ মাধ্যম কিহত ব্যস্ত, আজি কেইটামান দিন বা মাহত সংবাদ মাধ্যম কিহত ব্যস্ত, ৰাজনৈতিক নেতাসকল কিহত ব্যস্ত, যে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী তেওঁলোকৰ পাকিস্তানৰ লগত কি সম্পৰ্ক আছে, কিবা এটা দীঘলীয়া অধ্যায় আছে, গোটেইখিনি কথা আমি নকওঁ যিহেতু ইতিমধ্যে কৈয়ে আছে। এতিয়া কথাটো হ'ল গৌৰৱ গগৈ বা পত্নীৰ পাকিস্তানৰ লিংকটো বা যি ধৰণৰ সম্পৰ্ক থকা বুলি কৈ থকা হৈছে, সেইটো আমাৰ বাবে আদা বেপাৰীক জাহাজৰ খবৰৰ নিচে। যে আপুনি বা মই আমাৰ সমস্যাবিলাক কি বা আমাৰ ইছ্যুবিলাক কি। মূল্যবৃদ্ধিৰ বিপৰীতে ক্ৰয় ক্ষমতা হ্ৰাস পাইছে, মানুহৰ ক্ৰয় ক্ষমতা হ্ৰাস পাইছে। তাত দ্বিতীয়টো কথা হ'ল যে চৰকাৰী তথ্য মতে প্ৰায় 34 লাখ মান নিবনুৱা আছে। এতিয়া 34 লাখ নিবনুৱা সংস্থাপন দিয়াৰ সলনি পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ইছ্যুটো কি, যে মুখ্যমন্ত্ৰীয়ে কৈ দিলে যে কংগ্ৰেছৰ দিনত মহিলাই বেয়া কাম কৰি পেলাই চাকৰি লৈছে। এটা আমি সাৰাংশ কৈছে যে মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছে যে মহিলাখিনিক কংগ্ৰেছৰ দিনত মহিলাখিনিক বেয়া কাম কৰোৱাই চাকৰি দিয়া হৈছে। এতিয়া সেইটো ক্ষেত্ৰত আজি মুখ্যমন্ত্ৰীয়ে পুনৰ সেই কথাটোক ডিফেণ্ড কৰিছে, পুনৰ সেই কথাটোক দোহাই দিছে, সেই কথাটো সমৰ্থন কৰিছে। আচলতে ইছ্যুটো কি, যে আমাৰ হাতত চাকৰি নাই বা আমাৰ হাতত কৰ্মসংস্থাপন নাই। কংগ্ৰেছৰ দিনৰ কথাটো যিটো মুখ্যমন্ত্ৰীয়ে কৈ আছে, সেই সময়ত কংগ্ৰেছৰ এজন মহাপ্ৰতাপী মন্ত্ৰী তেওঁ নিজেও আছে, গতিকে তেওঁৰ দিনতেই হোৱা সেইটো ঘটনা, আজিৰ ঘটনা নহয়। কথাটো হ'ল সেই ধৰণৰ কথা এটা যদি হৈছে তেতিয়াহ'লে সেইটো চিধা চিধি ন্যায়ালয়লৈ যাওক। আমি কৈছোঁ যে তেনেকুৱা ধৰণৰ কথা এটা যদি মুখ্যমন্ত্ৰীয়ে কৈছে, মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে, তেতিয়াহ'লে তাৰ বিৰুদ্ধে যিখিনি সচেতন মানুহ আছে, নেতা আছে, বিৰোধী দল সংগঠন আছে, গোটেইখিনি ন্যায়ালয়ৰ কাষ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰটো ৰুজু কৰক। কথাটো সিমান। কিন্তু আচলতে আলোচনা কি হ'ব লাগিছে, যে বৰ্তমান চাকৰি ক'ত পাইছে বা বৰ্তমান যুৱচামৰ মাজত কৰ্মসংস্থাপন ক'ত আছে। বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ যে মহিলাখিনিক অপমান কৰিছে, গতিকে সেই কথাটোক লৈ ন্যায়ালয় বা আৰক্ষীৰ কাষ চাব। গুৰুত্বপূৰ্ণ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এইটো আছিল যে নিবনুৱা বা কৰ্মসংস্থাপনৰ ক্ষেত্ৰত কি হ'ব। এই যে মুখ্যমন্ত্ৰীয়ে যে লাখপতি বাইদেউ কথা কৈছিলে, মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰি দিম বুলি কৈছিলে, সেইবিলাক আঁচনি কি হ'ল, সেই প্ৰশ্নখিনি উত্থাপন হ'ল। এই কথাটো যিহেতু আহিছে, গতিকে সেই কথাখিনিও উত্থাপন হ'ল যে কংগ্ৰেছৰ যদি বেয়া হৈছে তেতিয়া মুখ্যমন্ত্ৰীয়ে কি ভাল কাম কৰিব, সেই প্ৰশ্নটো আহক। এইবিলাকৰ ফলত কিমান সুফল পালে অসমৰ মহিলাই, সেইটোকো আলোচনা। মুখ্যমন্ত্ৰীয়ে কৈছে এতিয়া মেট্ৰিকৰ পৰীক্ষাৰ্থীক গাখীৰ খাবলৈও টকা দিব। এতিয়া যদি গাখীৰ ইমান যদি মুখ্যমন্ত্ৰীৰ মৰম, তেতিয়াহ'লে পৰীক্ষাৰ মাজতনো কিয় ঝুমুৰৰ বিশ্ব ৰেকৰ্ড পাতিছিলে। পুনৰ সুধিছোঁ আমি মুখ্যমন্ত্ৰীক যে যদি ছাত্ৰ ছাত্ৰীৰ প্ৰতি ইমানেই মৰম, তেওঁলোকে গাখীৰ খাবলৈও যদি পইচা দিয়ে, তেতিয়াহ'লে পৰীক্ষাৰ মাজত ঝুমুৰৰ বিশ্ব ৰেকৰ্ড পাতি ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা কেলে নষ্ট কৰিব, আদিবাসী বা চাহ জনগোষ্ঠীৰ ছাত্ৰীসকলৰ পৰীক্ষা নষ্ট কৰিব। সেইটো ক্ষেত্ৰত যুক্তিটো কি, যে বিশ্ব ৰেকৰ্ড লাগে বুলিয়েই বা কিবা এটা হ'ব লাগে বুলিয়েই পৰীক্ষাৰ মাজত পতা যুক্তিটো কি আছে। কথাবিলাক দুইফালে আলোচনা, এফালে প্ৰথম কথা। দ্বিতীয় হ'ল যে গৌৰৱ গগৈৰ কথাটো, গৌৰৱ গগৈৰ কথাটো মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছে, গৌৰৱ গগৈ কৰিছে আৰু অন্যান্য কৰিছে। কিন্তু কথাটো হ'ল সেইটো আমাৰ বাবে আদা বেপাৰীক জাহাজৰ খবৰ কি, যে আৰক্ষীয়ে তদন্ত কৰিব, ভাৰতবৰ্ষত ডাঙৰ ডাঙৰ চোৰাংচোৱা সংস্থা আছে, তেওঁলোকে তদন্ত দুধ কা দুধ পানী কা পানী হৈ যাব। যদি তেওঁ সঁচাকৈ অপৰাধী, তেতিয়া তেওঁৰ বিৰুদ্ধে দেশৰ আইনী ব্যৱস্থা হ'ব। কিন্তু তাকে নকৰি এই যে
সংবাদ মাধ্যমত চৰ্চা কৰি আছে, বিভিন্নজনে মন্তব্য কৰিছে, তাৰ পৰা ৰাইজৰ কি লাভ হৈছে? সেইটো আদালতে জাহাজৰ খবৰ কেলেই দেখোন কথা যে আজি যিখন ফটোক লৈ এতিয়া বিতৰ্ক চলিছে, সংবাদ মাধ্যমৰ শীৰ্ষ শিৰোনামা হৈছে, সেই ফটোখন দেখিলেই গম পায় যে এইখন ক'ৰবাত বনোৱা হৈছে। এতিয়া সেই সাধাৰণ জ্ঞানটো সেই বিজেপিৰ যিখিনি মানুহে ভাইৰেল কৰিছে সেইখিনিও আছে, কিন্তু তেওঁলোকে বিচাৰিছে যে সেই ইছ্যুটো আজি উপস্থাপন বিতৰ্ক হওক, সেইকাৰণে বিতৰ্ক কৰিছে, সেইকাৰণে অংশগ্ৰহণ কৰিছে। কিন্তু কথাটো কি আছিল? কথাটো আছিল যে অসমৰ মানুহৰ সমস্যাবিলাক কি, যে আমি সৰু ক্লিপ এটা ৰাজহুৱা কৰিছোঁ, এটা সৰু ক্লিপ আপোনালোকে মন কৰক। যে এই হাতীজনীৰ নাম গীতা। এই হাতীজনী আজি এমাহ ধৰি অসুস্থ হৈ আছে, যন্ত্ৰণাত ভুগি আছে। চামগুৰি, নগাঁও চামগুৰি এটা অঞ্চলত এই হাতী আঘাতপ্ৰাপ্ত হৈ এনেদৰে মৃত্যুৰ সৈতে যুঁজি আছে। মৃত্যুৰ সৈতে বুলি কৈছোঁ, কোনো চিকিৎসা নাই, কোনো বন বিভাগৰ খবৰ নাই, একো নাই। এতিয়া তাৰ কাহিনীটো যদি জনা যায়, তেতিয়া হাতীটো যি প্ৰতিপালন কৰে, যাক মালিক বুলি কোৱা হয়, সেই মালিক ক'ত ব্যস্ত হৈ আছে? মালিক ব্যস্ত হৈ আছে বনতাৰা। এতিয়া বনতাৰা বুলি ক'লেতো এটা বিখ্যাত নাম, মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ এটা কিবা বোলে ডাঙৰ প্ৰকল্প এইটো বনতাৰা। এতিয়া বনতাৰাৰ ৰহস্য কি, অসমৰ পৰা হাতী কেনেকৈ লৈ গৈছে, কি হৈছে, চিণ্ডিকেট কেনেকৈ চলিছে, প্ৰতিটো কথা সবিস্তাৰে প্ৰকাশ কৰা হৈছে প্ৰতিবেদনৰ পাছত। প্ৰতিবেদন আকাৰে গোটেই কথাখিনি কৈছোঁ, কিন্তু কাৰো মুখত সাৰ নাই। এতিয়া কথাটো হ'ল যে তেওঁলোকৰ মালিকজন ব্যস্ত হাতীৰ মেনেজমেণ্টত, হাতীৰ ব্যৱস্থাপনাত বোলে ব্যস্ত। ক'ত ব্যস্ত হৈ আছে? বনতাৰা। গতিকে হাতীটো এনেকৈ মৰিবলৈ দিছে, এইটো দেখাত একেবাৰে সাধাৰণ কথা। কিন্তু তাত প্ৰশ্নটো এইটো যে যদি এই হাতীটোক এই অৱস্থা কৰা হৈছে, তেতিয়াহ'লে বনতাৰালৈ যে হাতীবিলাক লৈ গৈ আছে তাক কি অৱস্থা কৰা হৈছে? এই হাতীবিলাকক সঁচাকৈ প্ৰতিপালন কৰা হৈছে? কাৰণ যিজন মানুহে প্ৰতিপালন কৰিব লাগিছে, তেওঁ হাতীটো আঘাতপ্ৰাপ্ত হোৱাৰ পাছত গুজৰাটত আছে, বনতাৰাত আছে। গতিকে বাস্তৱত হাতীবিলাক প্ৰতিপালন হৈছে। আৰু কথাটো হ'ল যে অসমত যে এটা বন বিভাগ আছে, সেইটো ক'লৈ গ'ল? এতিয়া সেই কথাটো ইকাৰণে আহিছে যে যেতিয়া সেই চিণ্ডিকেটটো ৰাজহুৱা কৰা হৈছে, তেতিয়া বহুতে যুক্তি দিছিল যে অসমত হাতীৰ সংখ্যা বৃদ্ধি হৈছে, গতিকে লৈ গৈছে ভাল হৈছে। এতিয়া লৈ গৈছে ভাল হৈছে কথাটোত আমি আচল সত্যটো দেখুৱাইছোঁ। কিন্তু কথাটো হ'ল এই কথাটো দেখাত কিনো ডাঙৰ খবৰ, কিন্তু কথাটো হ'ল যদি অসমৰ সম্পদখিনি আমাৰ নহয়, কোম্পানীৰ হয় বা কোনোবা ডাঙৰ পুঁজিপতিৰ হয়, তেওঁলোকৰ চাৰ্কাছৰ অংশ হয়, চাৰ্কাছ বুলি কৈছোঁ, তেওঁলোকৰ চাৰ্কাছৰ যদি অংশ হয়, তেতিয়া সেই কথাটো মানি লোৱা নহয়। কাৰণ এইখিনি আমাৰ সম্পদ আমি ৰক্ষা কৰাটো আমাৰ প্ৰাথমিক কৰ্তব্য। কিন্তু সেই ইছ্যুবিলাক নাই। তেনেকৈ আৰু মনত পেলাই দিছোঁ যে উমৰাংচুত কয়লা খনিত দুৰ্ঘটনা হ'ল, তাৰ পূৰ্বে প্ৰাঞ্জল বৰ্মাৰ মৃত্যু হৈছিল লিডুৰ কয়লা খনি। আমি এইটো ৰাজহুৱা কৰিলোঁ যে তিনিচুকীয়া এটা অঞ্চলত বেনাৰ লগাই পেলাই কয়লা চিণ্ডিকেট চলোৱা আছে, কোনো মানুহ নাই। তেওঁলোকে দুদিনমান কিবা কিবি হুলস্থুল কৰিলে, তাৰপিছত নাই। এতিয়া সেই ইছ্যুটো কিয় পঞ্চায়তত নাই? সেইটো ৰাইজৰ ইছ্যু। কয়লা খনিত এনেধৰণে অবৈধভাৱে যে কয়লা খনি চলি আছে, তাত গৈ যে শ্ৰমিকবিলাকৰ মৃত্যু হৈছে, সেইটো ৰাইজৰ ইছ্যু। তাত সমস্যাটো হ'ল শ্ৰমিক, তেওঁ দিন হাজিৰা কৰা শ্ৰমিক, গতিকে তেওঁ সৰু মানুহৰ কথা কেলৈ ক'ব? আমি পুনৰ কৈছোঁ সৰু মানুহৰ কথা কেলৈ ক'ব? গতিকে ইছ্যুটো নাই। কিন্তু কথাটো হ'ল সেই যে অবৈধ কয়লা খনিটো কাৰ নেতৃত্বত চলিছে, সেইটো আজিলৈকে পোহৰলৈ নাহিলে। তৃতীয়টা উদাহৰণ, বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদন। এতিয়া যিটোক লৈ হুলস্থুল লাগি আছে, সতীৰ্থক লৈ হুলস্থুল লাগিছে, মহিলাক লৈ অপমান কৰা বুলি হুলস্থুল লাগে। তাত মূল কথাটোৱে হ'ল যে বিধানসভাত যেতিয়া বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনক লৈ যুক্তিযুক্ত হৈছে, তেতিয়া বহুত তালফাল লগোৱা আছে। তাৰপিছত কি হ'ল? সেই যে কমিটিৰ প্ৰতিবেদনটো যে ৰাজহুৱা হৈছিলে বা কমিটিৰ প্ৰতিবেদনটো যে দাখিল হ'ল, সেইটো সন্দৰ্ভত এতিয়া কি ব্যৱস্থা লোৱা আছে? যিহেতু এটা প্ৰতিবেদন
প্ৰস্তুত হ'ল তাত কিবা কিবি লিখা আছে মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে গতিকে সেই প্ৰতিবেদনটোৰ ওপৰত একশ্যন কি তাৰ ওপৰত অসম চৰকাৰ বা অসম আৰক্ষীয়ে কি ব্যৱস্থা সেই কথাটো বিৰোধীয়ে সুধিছে নাই কথা এতিয়া বিৰোধীয়ে কোনটো কথা সুধিছে যে যে অখিল গগৈৰ মানসিক স্থিৰতা নাই অখিল গগৈৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই তাৰপিছত এইবাৰ অখিল গগৈ আৰু তেওঁৰ দলটোৰ বিভিন্ন নেতাই তাৰ বিৰুদ্ধে সংবাদ মেলিছে তাৰপিছত আকৌ ভূপেন বৰাই সংবাদ মেলিছে অখিল গগৈৰ বিৰুদ্ধে তাৰপিছত আকৌ আজি অখিল গগৈ আকৌ সংবাদ মেলিছে আকৌ সাংবাদিকৰ আগত কথা কৈছে যে ভূপেন বৰা এইটো ভূপেন বৰা সেইটো এতিয়া কথাটো হ'ল আমি আগতে কৈছোঁ এতিয়া কৈছোঁ যে বিৰোধী বাধা জোৰা নালাগে কিন্তু জোৰা নালাগিলেও এনেধৰণে যে তেওঁলোকে নিজৰ মাজতে বোকা ছটিয়াই আছে হৰিয়াহৰি কৰি আছে এতিয়া কি বাৰ্তা বহন কৰিছে ফলাফল কি দিব যে তেওঁলোকৰ প্ৰতিপক্ষ বিজেপি নে কংগ্ৰেছ নে ৰাজ্য যে অখিল গগৈ বা ৰাজ্য দলৰ প্ৰতিদ্বন্দ্বী আচলতে বিজেপি নে কংগ্ৰেছ দলৰ প্ৰতিদ্বন্দ্বী বিজেপি নে ৰাজ্য দল সেই কথাটো তেওঁলোকে চিন্তা কৰিব আৰু তাৰ ফলত কি হৈছে তাৰ ফলত এই গোটেই বাতাবৰণটো ঋণাত্মক হৈছে আৰু এতিয়া সেই কথাটো আমি পুনৰ কৈছোঁ যে এতিয়া কোনেও মানিবলৈ বিচৰা নাই যে ৰাজনৈতিক বিকল্প কিবা হ'ব পাৰে কাৰণ তেওঁলোকৰ নিজৰ মাজতে খানা সংবাদ মাধ্যমৰ সন্মুখত ইজনে সিজনৰ বিৰুদ্ধে বক্তব্য দি গৈছে তাৰপিছত ৰাইজে কিয় আস্থাত ল'ব তেওঁলোকক যে তেওঁলোকৰ নিজৰ মাজতে কথাখিনি যিহেতু ঠিক নাই তাৰপিছত ৰাইজে তেওঁলোকৰ আস্থাত ল'ব জানো সেইটো হ'ল আন এটা কথা তাৰ বিপৰীতে যদি বিজেপিৰ প্ৰচাৰ অভিযানটো চোৱা যায় তেতিয়া দিনে নিশাই প্ৰচাৰ কৰিছে তাত মন কৰিবলগীয়া কথাটো হ'ল যে উজনি অসমত এবাৰ বিশেষভাৱে তিনিজন নেতাই খুব গুৰুত্ব দিছে বিজেপিৰ তিনিজন নেতাই খুব গুৰুত্ব দিছে এজন হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁ নিজে দ্বিতীয়জন হ'ল পবিত্ৰ মাৰ্ঘেৰিটা কেন্দ্ৰীয় মন্ত্ৰী আৰু তৃতীয়জন হ'ল বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া এইকাৰণে গুৰুত্ব দিছে যে ২৬ত নিৰ্বাচন আছে তেওঁলোকে সেইটো ভালকৈ জানে গতিকে নিৰ্বাচনী প্ৰচাৰত সম্পূৰ্ণ জঁপিয়াই পৰিছে তেওঁলোকে মাৰাথন প্ৰচাৰ চলাইছে কাৰণ যেতিয়া লোকসভাৰ নিৰ্বাচন হৈছে তেতিয়া যোৰহাটত মুখ ঠেকেচা খোৱাটো বা গৌৰৱ গগৈৰ হাতত পৰাজিত হোৱাটো তেওঁলোকে এতিয়াও সহজভাৱে লয় সেইকাৰণে তেওঁলোকে কোনো খুদ এৰিব বিচৰা তেওঁলোকে মাৰাথন প্ৰচাৰ চলাইছে কিন্তু তাৰ কথাটো হ'ল এই গৌৰৱ গগৈ নামৰ যিজন ব্যক্তি যাক লৈ খুব আশা দেখুওৱা হৈছে যোৰহাটত বিৰোধী প্ৰাৰ্থী হিচাপে খুব আশা দেখুওৱা হৈছে তেওঁ এবছৰত কি কৰিলে সেইটো কিন্তু চাব লাগিব যে বাস্তৱৰ ৰাইজৰ লগত থাকি ৰাইজৰ সমস্যাবিলাকক মাত দিয়াতকৈ হাতী চিণ্ডিকেটত তেওঁ মাত দিয়াতকৈ বা শিৱসাগৰ সাধাৰণ ৰাইজৰ বা যোৰহাটৰ সাধাৰণ ৰাইজৰ সমস্যাত মাত দিয়াতকৈ তেওঁ এতিয়া মাজে মাজে দেখা দিয়ে ধুমকেতুলৈ আহে দেখা দিয়ে নিৰ্বাচন আহিছে বছ তেওঁ সমষ্টিত আহিছে প্ৰচাৰ চলাইছে দুটামান বক্তব্য কৰিছে অখিল গগৈ গালি পাৰিছে আমগক গালি পাৰিছে বছ দায়িত্বটো তাতে শেষ কিন্তু বাকী ইছ্যুবিলাকত তেওঁলোকে মাত নালাগে এইটো আমি একেবাৰে নেদেখিলোঁ যে বিজেপিৰ যিখিনি কৰ্মকাণ্ড বা বিজেপিৰ যিখিনি তেওঁলোকে সিদ্ধান্ত সেই সিদ্ধান্তবিলাক একো নকলে তেওঁলোকে একো নকলে আনকি বিৰোধী দলৰ প্ৰতিবাদৰ বাতৰি কৰিবলৈ গ্ৰেপ্তাৰ হোৱা গৈ গ্ৰেপ্তাৰ হোৱা দিলৱাৰ হুছেইন মজুমদাৰক যে তেনেধৰণে যে আৰক্ষীয়ে যে আটক কৰিলে কেইবাদিনো ধৰি যে আবদ্ধ কৰিলে সেই কথাটোও নাই যে সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাৰ ওপৰত যিধৰণে হাত দিছে সেইটো কথাও তেওঁলোকে নকয় যিখিনি মানুহে তেওঁলোকৰ কাৰণে তেওঁলোকৰ বাইক লৈ বা তেওঁলোকৰ কথাবিলাক উপস্থাপন কৰি আছে সেইখিনি মানুহৰ পক্ষতো তেওঁলোকে তেনেহ'লে তেওঁলোক কাৰ পক্ষত আছে সেই কথাখিনি আজি ভাবিছে ধন্যবাদ।